এইকেইটা মানে এতিয়া সিজি গ'ল, নমাই দিওঁ আৰু এইফালে চাই লওঁ। হে গাইছ, চতম দে নতুন এটা ভিডিঅ'লৈ। আজি বনাম কচুই, আৰু এইফালে চাই লওঁ কচুই বনাবলৈ কি কি বস্তু আছে। পিঁয়াজৰ কচুই বনাম। এইফালে আছে পিঁয়াজ 3টা লৈছোঁ, বৰ এগাল পিঁয়াজ লৈ ল'লে সেইদিনা লিখা হ'ব মানে, সেইদিনা পকৰীত যোনটো হৈছিলে নহয়। এইফালে আছে ময়দা, এইফালে এইটো পলিথিন, এইটো মিঠাতেল, সেইটো ৰিফাইন তেল, এইফালে মছলাবোৰ আছে। গতিকে বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি কোনোবা চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিয়ক। প্ৰথমতে জুইকুৰা ধৰি লওঁ। বতাহ দি আছে মানে, জুইকুৰা ধৰোঁতে বহুত টাইম লাগিব। ৰ'দো দিছে, বতাহো দিছে। জুই জ্বলি থাকিব। এতিয়া মানে পিঁয়াজবোৰ গুচাই লওঁ। পিঁয়াজবোৰ গুচাই ধুনীয়াকৈ কাটি লওঁ, লগালগ তাৰপিছত ভাজিয়ে দিম আৰু। পিঁয়াজটো কাটি লওঁ, এইটোৱে সোমাব সেই মানে ময়দাটোৰ ভিতৰত, তাৰপিছতে বনিব কচুই। এবাৰ ধুই লওঁ। এনেকুৱা বতৰত মানে আৰু এইবোৰ খাবলৈ ভালেই আৰু। আৰু এতিয়া পিঁয়াজটো সৰু সৰুকৈ কাটি লওঁ। কচুই মানে দোকানত খাবলৈহে ভাল, কিন্তু বনাওঁতে মানে বহুত মেহনত লাগে, আৰু সেইটো কাৰণে দাম লৈ চাগে। মোৰ ভাগৰ বনাবলৈতো আৰু টাইম লাগে মানে, গোটেই দিনটোৱে লাগি যায়গৈ আৰু এবেলামান গুচি যায়গৈ। কাৰণ আমি মানে আৰামছে বনাই থাকোঁ, লাষ্টত খাবলৈকে নাপাওঁ লাগিলে। আৰু মই বনালে যিখন বনি যায় মানে ষ্টাইলটো। পিঁয়াজটো এনেকৈ কাটিছোঁ চকলকৈ, তেতিয়া মানে ভাল হ'ব। এই বস্তু তাত সোমাই যাবতো মজা লাগিব। কটা ডিজাইন সেইটো। তিনিটা পিঁয়াজে মানে এইখন ভৰ্তি হৈ যাব মোৰ হিচাপত। এটা পিঁয়াজে কিমান হৈ গ'ল চাই লওক। আৰু এইফালে জুইৰ অৱস্থাটো চাই লওক কেনেকুৱা হৈ গ'ল। জুই মানে নুমাই গ'ল আৰু। পিঁয়াজ কাটি হৈ গ'ল, সেইফালে চাই লওক কিমান হৈ গ'ল। প্লেটখন মানে পূৰা ভৰ্তি হৈ গ'ল। এতিয়া ডাইৰেক্ট ভাজোঁৱে আৰু। এইটো হৈছে মছলাটো মানে কচুই। এইফালে জুই জ্বলি আছে, জুইকুৰা বৰ হেং মাৰিছে। মই এতিয়া যদি এইখন হাতে চুই দিওঁ নহয়, আকৌ হাতখন ধুব লাগিব। সেইটোৱে বহুত বেছি দিগদাৰ আৰু। এতিয়া নচলেও উপায় নাই। এতিয়া টেনশ্যন নাই, জুই জ্বলি আছে, আকৌ হাতখন ধুই লওঁ। ইয়াত বা অকণমান মানে ভালেই, বালিটোহে লাগে। কিন্তু জংঘলত গ'লে মানে কিখন আহি যায় ঠিকান নাই। জোক আহি যাব, কিবা আহি যাব, ক'বই নালাগে আৰু। জংঘলৰ মানে কথাটোৱে বেলেগ আৰু অলপ। এইফালে আছে মছলা, এইবোৰ চব মুখৰ আগত মানে গোটাই ল'ব লাগিব, যাতে হাতখন দিলেই পাওঁ। এইফালে আছে তেল। মাংস বনাবলৈ যেনেকৈ মানে প্ৰথমতে ফ্ৰাই কৰিলে যে বস্তুবোৰ, এতিয়া সেনেকৈ ফ্ৰাই কৰিব লাগিব। শুকাই গ'ল, এতিয়া তেলটো দি দিওঁ। ইমান দিলেই হৈ যাব মানে, বৰ এগাল দিলে বেয়া হ'ব। এইফালে আছে যোগালী। কচুই খাবিয়ে তেতিয়াহ'লে। কেনেকুৱা হেভি কচুই বনিব আৰু। মোৰ ভাগৰ মানে পূৰা টোপনি ক্ষতি হৈ আছে, সেইটো কাৰণে এনেকুৱা হৈ আছে অলপ। আৰু টোপনি ক্ষতি হৈ থাকিলে মানে বহুত কিবা লাগি থাকে। তথাপিতো ভিডিঅ' বনাই আছোঁ। কচুই খামেই। কচুইটো মানে পূৰা লাল চাহৰ লগত খাই দিব লাগিব, নিমখ দিয়া, তেতিয়া ভাল লাগি যাব। এইফালে এইটো গৰম হ'লক,
তাৰপিছত বস্তুবোৰ উঠাই ধুই দিমেই আৰু ৰেডি হৈ আছে। ইয়াত আছে নিমখ আৰু ইয়াত আছে হালধি। হালধি মানে বহুত নিদিওঁ, হালধি নিচেই অকণমান আনিছোঁ। চাওক এনেকৈ মানে টেষ্ট কৰিব পাৰে অকণমান দি। নাই হোৱা, গৰম নাই হোৱা। এনেকৈ নমাই দিলেই হৈ যায় গৰম নহ'লে আৰু। বহুত দেৰি লাগিছে গৰম হওঁতে, জুইটো জ্বলি আছে ন। তেল গৰম হৈ গ'ল, এতিয়া দি দিওঁ ইয়াত পিঁয়াজ। পিঁয়াজটোতো মানুহে কেঁচাকেই খায়, তাইক মানে কচুত কেঁচাকৈ ভৰাই দিবলৈ বেয়া দেখিহে। আৰু জুই চাই লওক কেনেকুৱা হাই ফাই জ্বলিছে। এতিয়া জুই জ্বলিব দৰকাৰে নাই ইমান। লৰাই দিওঁ। হালধি 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 অঁ উজত খাই নপৰিবি আৰু চুটতে শামুক খাই। নিমখ নিমখ বোলে নিমখ অলপ লৈছোঁ, চাই লওক। ইয়াত বাকী মছলাবোৰ এতিয়া দি দিব লাগিব। এইটো হৈছে ধনিয়া। ধনিয়াটো ভাল লাগেতো, কেঁচাকৈ ধনিয়া এতিয়া ক'ত বিচাৰি ফুৰিম, এতিয়া এনেকুৱাকৈ দিছোঁ। আৰু এইফালে আছে সেইটো ৰেড চিলি, এইটো গোটেইটো দিব লাগিব। কাৰোবাৰ যদি কচুৰি বনাবলৈ লাগে নহয়, মানুহ মাতিব পাৰে মানে মোক ৰাতিপুৱা শুই উঠি মাতি দিলেই হৈ যাব আৰু। চাহৰ লগত ডাইৰেক্ট কচুৰি বনাই দিব এনেকৈ। মছলা দিলে মানে গোন্ধ এটা আহে, মজা লাগে। বস্তুটো মানে বেয়া হ'লেও ভাল কৰি দিয়ে আৰু এইটো মানে একেবাৰে সিজাবগৈ নালাগে। আৰু অকণমান দেৰি লৰাম আৰু তাৰপিছত নমাই দিম এইবোৰ। আৰু মই ক'ত বহি আছোঁ বুলি চাই লওকচোন, ভৰি চৰি বিষ হৈ গৈছে এইডোখৰত বহি। এইটোৱেই মেইন মালটো মানে কচুৰিত দিয়া, চাওক। এতিয়া মানে আমাৰ চব্জিটো সিজি গ'ল, সেইটো নমাই দিওঁ। ইয়াতকৈ নিসিজাওঁ আৰু, ইয়াতকৈ সিজালে খাবলৈ মানে ভাল নালাগিব। এতিয়া চাই লওক না কিমান মজা আছে সিজিছে। আকৌ ৰিফাইনত পৰিবলৈ আছেই। হাতত মানে লাগিবই আৰু চৌটো, সেনেকৈ থৈ দিব লাগিব। অঁ এনেকুৱা ধুৱাইছে নহয় জুই, চাই লওক। চাই লওক কালাৰ, চাওক কালাৰ কালাৰ মজা হৈছে মানে। আৰু এতিয়া মানে ম'ম' ষ্টাইল কৰিব লাগিব। ময়দাটো ইয়াত দি লওঁ। বৰ একাল ময়দা নলওঁ, বটা কেনেকুৱা দিছে চাওক। এইটো মানে অকণমান টান টান কৰিব লাগিব, আকৌ একেবাৰে ঢিলা কৰি দিব নোৱাৰোঁ মানে ৰুটি বনোৱা লিখাকৈ। বুলি চাই লওক, অকণমানহে পানী দিম ইয়াত। ইমান মানে মোৰ ভাগৰ কমটি কমটি বস্তু বনাই ভালেই নালাগে। আপোনালোকে যদি মানে এনেকুৱা কুকিং ভিডিঅ'বোৰ মানে চাই থাকে বা বহুত ভিউ আহে নহয়, মই কথা দিছোঁ এনেকুৱা খাটাৰনাক কুকিং ভিডিঅ' বনাম নহয়, অসমত মানে কোনো বনোৱাই নাই। এটাই কচুৰি বনাম আৰু ইমান ডাঙৰমান কৰিম তো। তাৰ কাৰণে কি কৰিব লাগিব, বহুত ভিউ আহিব লাগিব। আৰু অসমীয়া চেনেলত ইমান মানে পইচাও নাই, হেৰিও নাই, আমাৰ খৰচহে হয়। এইটো সঁচা কথা। তো বহুতে ভাবে বহুত পায়, সেইটো কথা নহয়। এটা পিটিকি লওঁ। এইটো মানে সৰু হৈছে, বাচনটো আমাক আৰু অকণমান ডাঙৰ লাগিছিলে।
আৰু ময়দাটো মানে আটাটোতকৈ অকণমান কোমল, আটাটো অলপ খহটা লাগে। এতিয়া এনেকৈ পিটিকোতে গম পাইছোঁ। সেইবিলাক চাই লওঁ। আৰু ইয়াতে মানে বহুত কচুৱে বনি যাব আকৌ, দেখিছেহে এই কণী। আৰু ইয়াত মানে অকণমান ৰিফাইন তেল দি দিব লাগিব, তেতিয়াহে মোচনটো আহিব, হৈ যাব। ৰুটি বনোৱা ষ্টাইলত সেইটো এনেকৈ গোল গোল কৰি ল'ব লাগিব। ইয়াতে মানে গম পাম কেইটা বনে, 2টা 3টা, বেছিকেইটা নবনিবইচোন, 4টা। এইটো এতিয়া এটা কৰিবলৈও বেয়া হৈ আছে, মানে অলপ বেছিকৈ ডাঙৰেই হৈছে কি কৰি, এটা কৰি থওঁ। 5টা টোটেল মানে 5টাহে কচু বনিব। এইফালে ঢেৰ ময়দা আছে বাৰু, ইমান গাল মানে বনাই নাথাকোঁ আৰু, বহুত টাইম লাগিব ইমান বনালে। এতিয়া ধুনীয়াকৈ গোল গোল কৰি লওঁ, এনেকৈ অলপ মুঠিয়াই কৰি মেলি গোল হ'ব লাগিবতো, এনেকৈ ভাগি থাকিলে নহ'ব। আগতে মানে স্কুলতহে এনেকৈ সৰস্বতী পূজাত পূৰা এনেকৈ ৰুটি বেলি থাকোঁ আৰু। এতিয়া বনোৱা কামটো আৰম্ভ কৰোঁ। এইখনত মানে গোটেই তেল লাগি গ'ল। তাৰ হৈছে বেলনা, এইটো মানে ডাঠ কৰি থৈ দিব লাগিব। এনেকৈ কৰি একেবাৰে যদি পাতলা কৰোঁ নহয়, ইফালৰ পৰা সিফালে ওলাবগৈ মানে মালটো, সেইটো কাৰণে সেইটো এনেকৈ থ'ব লাগিব। এতিয়া প্ৰথমটো বনাওঁ, আৰু এইফালে আছে আমাৰ মছলাটো, এইটো এতিয়া ইয়াত ভৰাই ল'ব লাগিব। মছলাখিনি ভৰাই দিলোঁ। এতিয়াতো কচুৰি ৰূপটো লৈ আহিব লাগিব মানে। এইটো ম'ম' বনাই ষ্টাইলেই হৈ গৈছে আৰু, এইটো চাই লওক, এইটো ম'ম'ই হৈ যাবগৈ। খালি এইটো কচুৰি কৰিব লাগিব, যিহেতু ইয়াত মানে ম'ম' মালবোৰ নাই। বেছিকৈ হেৰি হ'লে ইয়াত অকণমান ৰিফাইন তেল লগাই ল'ব লাগিব মানে। ৰিফাইন তেলটো ক'ত দিলাম এনেকৈ ভৰাই দিব লাগিব, তেতিয়া এনেকৈ লাগ খাই যায়, নহ'বা এনেকৈ অকণমান লগাই দিব পাৰে। এইফালে চাই লওক, এটা পাক মাৰি দিলোঁ, এইটো এনেকৈ কৰি দিওঁ। এইটো মজা আছেনে, কচুৰি হৈ গ'ল। খালি এই কচুৰিটোত মানে ফুটা থাকিব নালাগে ক'তো, যদি ফুটা থাকে নহয় মালবোৰ ওলাই আহিব। এইটো ফুটা কেইটামান দেখিছোঁ বাৰু, এতিয়া কি হয় দেখা যায়। সেইটো এতিয়া এনেকৈ থৈ দিওঁ, এটা বনিলেই, এতিয়া বাকীকেইটা বনাওঁ। এইটোহে পূৰা লেখ হ'ব লিখা লাগিছে। হৈ গ'ল। এতিয়া ইয়াত মালটো ভৰাই লওঁ।
একেবাৰে সহজ আইডিয়া এটা আছে, সেইটো হৈছে কি এনেকৈ গোটেইখিনি নি এনেকৈ চপাই দিবগৈ লাগিব। এনেকৈ কৰি তাৰপিছত এইটো এনেকৈ পাক মাৰি থৈ দিলেই হৈ যাব। এইটো হৈছে একদম সহজ উপায় আৰু ইয়াতকৈ সহজ উপায় নাই আৰু এইটো বনিয়ে গ'ল চাওক। এইটো মজা গোল হৈছে আকৌ। বনাই হ'লে আৰু এটা বাকী আছে, এতিয়া জুইটো জ্বলাই তেলটো গৰম কৰি থাকোঁ। এইবিলাক চাই লওঁ, মজা হৈছে মানে। তেলত দি দিলে ফাটি নাথাকিলে হয়, নহ'বা চব্জি বেলেগ বেলেগ হৈ যাব, ময়দা বেলেগ বেলেগ হৈ যাব। কচুৰি বনাই হৈ গ'ল, এইফালে চাই লওক। এতিয়া তেলটো দি দিওঁ, ফ্ৰাই কৰিব লাগিবতো মালটো। এইফালে চাওক, ইমানে দিওঁ, বৰ এগাল তেল দিওঁ কাম নাই, এনেও অকল এইকেইটাই বনিব মানে। তেল গৰম হৈ গ'ল আৰু এতিয়া দি দিওঁ ইয়াত কচুৰি। চাই লওক উতলন কেনেকুৱা আহিছে মানে। আৰু অকণমান গৰম হ'বলৈ থাকিলে আৰু এটা দি দিওঁ, দুটা বনাব লাগিব। অকণমান এইফালে লৈ আহোঁ, চাই লওক মজা উতলিছে। এনেকৈ মানে অলপ দেৰি থৈ দিব লাগিব, ডাইৰেক্ট নমাই দিব নোৱাৰোঁ, ভাল ধৰণে সিজিব লাগিবতো। আৰু এতিয়া সেইটো এবাৰ লৰাই দিওঁ এনেকৈ কৰি। মজা মানে। আৰু এটা দি দিওঁ, মই যি বস্তু বনাওঁ ভাল ধৰণে বস্তুটো নবনেই, আজিহে ভাল ধৰণে খাবলৈ পাম নেকি, নহ'বা কি হৈ নাথাকে ঠিকান নাই। বেছিকৈ শেষ কৰি থাকিলে আজিও ভালকৈ খাবলৈ নাপাম, গোটেইখন দিয়ে যাবগৈ মানে। চাই লওক কালাৰ আহেই নহয় আৰু জুই কেনেকুৱা জ্বলিছে আৰু। এয়া ভিতৰৰ পৰা যদি মালটো ৰিফাইন তেলত পৰি যায় নাই, তেতিয়া হ'লগৈ আৰু কিবা হৈ থাকিবগৈ মানে, কচুৰি নবনিগৈ তেতিয়া, ভাজি বনিবগৈ এখন। এইবিলাক চাই লওক, এতিয়া মানে ৰঙা ৰঙা কালাৰটো আহি গ'ল। এইকেইটা মানে এতিয়া সিজি গ'ল, নমাই দিওঁ। আৰু এইফালে চাই লওক, এইফালে এইটো ফাটিয়ে গৈছে অকণমান। এতিয়া এটা দি দিওঁ, এইকেইটাও কচুৰি সিজি গ'ল, এতিয়া এইকেইটা নমাই দিওঁ। এইবিলাক চাই লওক কিমান হৈ গ'ল, 5টাহে আৰু। এতিয়া তেল গৰমটো নমাই দিওঁ, গৰম হৈ আছেতো। ইয়াত যদি হাতৰ আঙুলি এটা লাগি যায় নহয়, চেল খাই যাবগৈ। এতিয়া এটা খাই পেলাই আপোনালোকক টেষ্টটো কৈ আছোঁ মানে কেনেকুৱা হৈছে কি কথা। এইফালে এইটো চাই লওক কচুৰি লৈছোঁ, এইটো এতিয়া হ'ব আনবক্সিং। চাই লওক ইয়াৰ ভিতৰত কিমান মাল আছে,
পুৰা মজা আছে সিজিছে আৰু এতিয়া খাই আছোঁ মজা সঁচা থাকক সেই অলপ নিমখ লাগিব নিমখ অলপ মান ভাল হ'ব ইয়াৰ ভিতৰত মালটো চাওক না আৰু এই ভিডিঅ'টো ইমানটা সমস্যা আৰু বাই লগ পাম ইণ্টাৰভিউত বাই বাই টাটা